খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ পবিত্ৰ বৰদিনক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক উৎসাহ উদ্দীপনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিহপুৰীয়া সমীপৰ কাপিচলা বাপ্তিষ্ট মণ্ডলীত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পবিত্ৰ বৰদিন। এক উৎসৱমুখৰ পৰিৱেশত বৰদিনৰ কাৰ্যসূচী আৰম্ভ হৈছে কাপিচলা গীৰ্জাত। প্ৰথম দিনা পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত ৰাতি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অঞ্চলটোৰ যুৱক যুৱতীসকলে মিলি গীত নৃত্যৰে জীপাল কৰি তোলে গীৰ্জা মণ্ডলীসমূহ। আৰু আজি পুৱাৰে পৰা গীৰ্জাসমূহত কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰে। নানা ৰং তুলিকাৰে আটকধুনীয়াকৈ সজাই তোলা গীৰ্জাসমূহত অনুষ্ঠিত হৈছে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। খ্ৰীষ্টীয় ভাইবিলাকৰ কাৰণে লগতে সমগ্ৰ মানৱ জাতিৰ কাৰণে, কাৰণ 25 ডিচেম্বৰত যীশুখ্ৰীষ্টৰ জন্ম হৈছিলে আৰু আমি এনেকৈ পালন কৰোঁ। আৰু যীশুখ্ৰীষ্ট এই জগতখনৰ অহা উদ্দেশ্য আছিলে, আৰু উদ্দেশ্য আছিলে মানৱ জাতিক পৰিত্ৰাণ দিবলৈ। আৰু যীশুখ্ৰীষ্ট এই জগতত আহিলে আৰু মানৱ জাতিৰ পৰিত্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিলে। আৰু বাইবেলৰ অনুসাৰে তেওঁ নিজৰ তেজ বোৱাইহে মানৱ জাতিকটো বচাইছে। আৰু আজি যে আমি এই ঠাইত সমাবেত হৈছোঁ, একমাত্ৰ কাৰণ হৈছে আমি যীশুখ্ৰীষ্ট যে মানৱ জাতিৰ পাপৰ কাৰণে মৰিছিলে, সেই কথাবিলাক আমি সোঁৱৰণ কৰিছোঁ। আৰু লগতে আমাৰ ভাৰত ও আমাৰ অসমবাসীবিলাকক খ্ৰীষ্টমাছৰ শুভেচ্ছা যাচিছোঁ। প্ৰথমতে সকলোকে মেৰি খ্ৰীষ্টমাছ। আৰু এইবাৰ যি 2023 বৰ্ষৰ আমি খ্ৰীষ্টমাছ পালন কৰি আছোঁ। আৰু আমাৰ মণ্ডলী কাপিচলা মণ্ডলীত যি আমি প্ৰেজেণ্ট ৱৰ্শ্বিপ চলাওঁ, আৰু ঠিক তেনেদৰে আজি আমি কেইবাবছৰ ধৰি প্ৰেজেণ্ট ৱৰ্শ্বিপ চলাই আহিছোঁ ঈশ্বৰৰ আশীৰ্বাদত। আৰু আমি তেওঁৰ প্ৰশংসাৰ কাৰণে গান গভিনবিলাক কৰোঁ, গীতবিলাক গাওঁ কাপিচলা মণ্ডলী ও আমাৰ যুৱক যুৱতীসকলৰ পৰা, যে আমি উঠেৰে আৰু মুখেৰে প্ৰভু যীশুখ্ৰীষ্টক স্বীকাৰ কৰিব লাগে আৰু তেওঁক ধন্যবাদ দিব লাগে। ধন্যবাদ। বিহপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।